তোমাৰ আজি জন্মদিন, তোমাৰ জন্মদিনত আজি কাক ধন্যবাদ দিবা তুমি প্ৰথমে? প্ৰথমে মা দেউতাকে দিব লাগিব। তোমাৰ জন্মদিনত আজি কি ক'বা? ভাল লাগছে কাৰণে আহিব বুলি ভাবা নাছিলো কোনো। হেল্ল' ভাই নিকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই। আজি এটা বিশেষ ভিডিঅ' হ'ব গৈ আছে। আজি আহিছোঁ হৰ্ষিতাহঁতৰ ঘৰত। হৰ্ষিতা আপোনালোকে সকলোৱে চিনি পায়, এটা বিশেষ ফেমিলি, এটা বিশেষ পৰিয়াল। আৰু সেই বিশেষ ফেমিলিটোৰ এগৰাকী ছোৱালীৰ নাম হৈছে হৰ্ষিতা। আৰু সেই হৰ্ষিতাৰ আজি উপজা দিনত তাইক এবাৰ তাইক এষাৰ মাত দি আহোঁ আৰু তাইক এটা শুভেচ্ছা দি আহোঁ। আৰু আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে দেখাই দিবলৈ চেষ্টা কৰিম, চাই থাকিব আপোনালোকে। আৰু গাইছ, এইখন হৰ্ষিতাৰ দোকান, চিনি বেচিনে গাইছ? এইখন একদম অলপ ভিতৰা জেগা দেচোন, ভিতৰা এৰিয়া। এতিয়া এনেকৈ আমি সোমাই যাম আৰু আপোনালোকক দেখাই দিম আৰু হৰ্ষিতাক লাগ কৰিম আৰু আপোনালোক চব গোটেই ডিটেইলছখিনি দেখাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। তেনেদৰে আমি নামি যাই আছোঁ গাইছ, দেখা পাইছেনে? যাই আছোঁ আৰু যাই দোকানখন আপোনালোক দেখাই দিলে একবাৰ। এইখন দোকান আৰু এখন গেট আছে, গেটখন আমি এতিয়া খুলিম আৰু ভিতৰলৈ সোমাই যাম। গেটখন খুলিলোঁ, খুলি এতিয়া ভিতৰত যাই আছোঁ। হৰ্ষিতাৰ ঘৰ আহি পালোঁ, আহি পোৱাৰ লগে লগে চেয়াৰ দিলাক, চেয়াৰত বহিলোঁ, চেয়াৰত বহি আছোঁ। আৰু হৰ্ষিতাৰ ঘৰটো দেখা পাইছেনে? বহুত পুৰণি আৰু ঘৰটো সৰু। কিন্তু ঘৰটো সৰু হ'লেও কিন্তু মানুহকেইটাৰ মনবোৰ কিন্তু বহুত ডাঙৰ। আহি পোৱাৰ লগে লগে যিটো ৰেচপেক্ট কৰে, মোক বুলি নহয়, আহাতকে যায়হে প্ৰত্যেককে ৰেচপেক্ট কৰে। আৰু হৰ্ষিতাই উৰুকাতে বনাইছিল এটা ঘৰ, আজিও সজীৱ হৈ আছে ঘৰটো, দেখা পাইছেনে? এই ঘৰটো আজিৰ পৰা প্ৰায় মোটামুটি 6 মাহ মানে হ'ল, কিন্তু ঘৰটো কি সুন্দৰ হৈছে। ওচৰলৈকে যাম আৰু আপোনালোকক দেখাই দিম। আৰু প্ৰাকৃতিক দৃশ্য মানে কি ওচৰৰ দৃশ্যবোৰ কি ধুনীয়া, দেখা পাইছেনে? কি ধুনীয়া সেউজীয়া হৈ আছে। আৰু ঘৰটো আপোনালোকক দেখাই দিলোঁ, দেখা পাইছেনে গাইছ? আজি বহুদিন হ'ল, তথাপিতো ঘৰটো সজীৱ হৈ আছে, ধুনীয়া হৈ আছে, দেখা পাইছেনে গাইছ? আপোনালোকক দেখাই দিলোঁ। আৰু হৰ্ষিতাৰ কাৰণে মই এটা মোটামুটি বস্তু আনিছিলোঁ, দেখা পাইছেনে? এইটো বস্তু, আই লাভ হৰ্ষিতা। মানে মই বা আৰু কাঠ লগ লাগি এনেদৰে নিজৰ নামটো, যাৰে নাম লাগে তাৰে নামে এডিট কৰোঁ। আৰু যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব, এই নামটো নহয়, যাক যি নাম লাগে সেই নামতে মই এডিট কৰি দিম। এইটো হৰ্ষিতাৰ কাৰণে বনাইছোঁ, আই লাভ হৰ্ষিতা। প্ৰত্যেকৰ কাৰণে এনেকুৱা। আৰু হৰ্ষিতা মোক চাহ দিলাক, চাহ তাহ খালোঁ, চাহ তাহ খাই উঠি এতিয়া হৰ্ষিতাৰ লগত কথা পাতি আছোঁ। আজি মই আছোঁ হৰ্ষিতাহঁতৰ ঘৰত। আপোনালোকে চিনি পানে? হৰ্ষিতা এটা খুব আচৰিত ফেমিলি, যি চৰকাৰৰ পৰা 1 টকা নলয়, কাৰো পৰা একো বস্তু নলয়, নিজে ইনকাম কৰে, নিজে 2 পইচা ইনকাম কৰে। আৰু সেই ইনকামেৰে সুন্দৰকৈ পৰিয়ালটো চলি থাকে। আৰু সেই আজি হৰ্ষিতা ছোৱালীজনীৰ জন্মদিন, উপজা দিন। আৰু তাইক আহিছোঁ আজি, তাইৰ লগত কথা পাতিম আৰু আপোনালোকক দেখাই দিম, চাই থাকিব। হৰ্ষিতা নমস্কাৰ, তোমাৰ আজি বিশেষ দিন, তোমাৰ আজি জন্মদিন। আৰু তোমাৰ জন্মদিনত আজি কি ক'বা? ভাল লাগছে কাৰণে আহিব বুলি ভাবা নাছিলো কোনো। মই ঘুমাই আছিলো, কোনো আহিব বুলি আশা কৰা নাছিলো, কাৰণে ভাল লাগছে। তোমাৰ কিমান চনত জন্ম হৈছিল? মোৰ 2003। 2003। তোমাৰ আজি জন্মদিন, তোমাৰ জন্মদিনত আজি কাক ধন্যবাদ দিবা তুমি প্ৰথমে? প্ৰথমে মা দেউতাকে দিব লাগিব, এই পৃথিৱীৰ পোহৰ তেওঁলোকেই দেখুৱালে। হয় দিয়া, ঠিক আছে। জন্মদিনৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপুনি আমাৰ ঘৰত অহাৰ কাৰণে ভাল লাগিল। দিয়া, থেংক ইউ। দেখো আহো, ধন্যবাদ। যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ সামৰিছোঁ, বাই বাই, লাভ ইউ।